মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যেতিয়া মেট্ৰিক পৰীক্ষা যোৱাবাৰত বহুতো বেয়া হৈছিল আৰু তাৰ বাবে কম্পাৰ্টমেণ্টেল পৰীক্ষাও হৈছিল আৰু পৰীক্ষাত বহুতে পাছ কৰিছিল আৰু কিছুমানে ফেইল কৰিছে, অৰ্থাৎ বেয়া হৈছে। আৰু বেয়া হোৱা ছাত্ৰ ছাত্ৰীক লৈ মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলো যে এতিয়া কি কৰিবা। এই ভিডিঅ'টোত মই এটা ভাল পৰামৰ্শ দিছিলো আৰু বহুতে মানিছেও বাৰু, কিন্তু কিছুমানে কি কৰিছিল যে ইয়াৰ ওপৰত নিগেটিভ এটা কমেণ্ট কৰিছিল, মোক বিভিন্ন ধৰণে গালি পাৰিছিল আৰু সেইবাবে মই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰা নাই। কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীয়ে এতিয়াও গম পোৱা নাই যিহেতু, সেইবাবে মই আকৌ ভিডিঅ'টো প্ৰস্তুত কৰিলো। মই ভাল ভাবি কৈছিলো যে বহু ছাত্ৰ ছাত্ৰীয়ে যিহেতু বেয়া হৈছে, যে মই কৈছিলো যে ৰিচেকিং যদি আহে, ৰিচেকিংটো অহাৰ সম্ভাৱনা নাই বুলি মই কৈছো, তথাপি যদি আহে তেতিয়া ৰিচেকিং কৰিবা। কিন্তু এতিয়ালৈকে আহিল নে? নাহিল। আৰু ৰিচেকিং নাহে, প্ৰায় কম্পাৰ্টমেণ্টেল পৰীক্ষা নাহে। এইবাৰ বহুতৰ প্ৰব্লেম হৈছে, আহিব পাৰে বুলি এটা সন্দেহ আছিল, কিন্তু নাহিল। যদি ৰিচেকিং আহে ৰিচেকিং কৰিবা, যদি নাহে অৰ্থাৎ ৰিচেকিং ৰিজাল্টলৈ অপেক্ষা কৰাতকৈ বা ৰিচেকিং কেতিয়া আহে বা কেতিয়া নাই অপেক্ষা কৰাতকৈ এডমিশ্যনটো লৈ লোৱা। আৰু বহুতে এডমিশ্যন লৈ লৈছে, মোৰ তাত ক্লাছো কৰি আছে। আছে যে বিভিন্ন লক্ষ্যজ্যোতিহাত আছে, জেবিন তাজমিনা, তেনেকুৱাকে ৰশ্মি, তেনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে, ৰেজুনাত, এনেকুৱাকে বহুত আছে আৰু মই নামবিলাক সকলোৰে মনত নাই। তেনেকুৱা ছাত্ৰ ছাত্ৰীবিলাক এডমিশ্যন লৈ কেনে মোৰ তাত টিউশ্যন লৈছে, সেইটো বেলেগ কথা বাৰু। মই কৈছিলো যে তোমালোকে ক্লাছ 10ত আকৌ এডমিশ্যন লোৱা, কাৰণ মাত্ৰ আছে 6 মাহ সময়। তোমালোকে যদি RTI কিবা তেনেকুৱা ৰিচেকিং এইবিলাক সেৱাৰ অফিচত গৈ যদি কোৱা, এনেকুৱাকে কৈ থাকিলে বহুত সময় গুচি যাব। অৰ্থাৎ মই এমাহ আগৰ বছৰতে কৈছিলো তোমালোকে এডমিশ্যনটো লৈ লোৱা। আৰু যিসকলে ললে আৰু কিছুমানে মোক এনেকুৱাকে কৈছে যে আপুনি পঢ়াব নেকি, আপুনি যে আমাক এডমিশ্যন ল'ব দিছে আকৌ আপুনি আমাক পঢ়াব নেকি, আপুনি টিউশ্যন কৰি বহুত পইচা পায়, গতিকে আপোনাৰতো বেলেগ, বা আপুনিতো নপঢ়াই, গতিকে এইবিলাক কথা নকব, তেনেকুৱা কৈছিল। মই কিন্তু ভাল ভাবি কৈছিলো তেওঁলোকক বাৰু, সেইবিলাক কথা মই ধৰি থকা নাই। যিসকলে এতিয়ালৈকে কৰা নাই, এডমিশ্যন লোৱা নাই, মই আকৌ কম, গালি পাৰিলেও পাৰিবা, কিন্তু পিছত তোমালোকে মেট্ৰিক যেতিয়া আকৌ নেক্সট পাছ কৰিবা তেতিয়া গম পাবা। আৰু যিসকলে আকৌ কথাটো নামানি কেনে আকৌ বহি থাকা বা মানে সেইবিলাক কৰি ৰখি থাকা যে কিবা সেৱাত যাম, কিবা কৰিম, কিবা নকৰিম, তেতিয়াহ'লে তোমালোকে এবছৰ গুচি যাব। ঠিক আছে, এবছৰ কি 2 বছৰ গুচি যাব, 2 বছৰ গুচি যাব। এবছৰ সেই বছৰটো পাছ কৰিব নোৱাৰিলে, লগতে এই বছৰ মানে হেৰিলৈ ৰখি থকাৰ কাৰণে গুচি যাব, মানে ৰিজাল্টলৈ ৰখি থকাৰ কাৰণে গুচি যাব। আৰু যিসকলে সময়মতে মোৰ কথা শুনি এডমিশ্যন ললে আৰু লৈ ভালদৰে পঢ়ি এই 6 মাহত ভালদৰে পঢ়ি পাছ কৰি ফাৰ্ষ্ট ডিভিজন এটা লাভ কৰিলে বা যিয়ে নহওক ভাল ৰিজাল্ট এটা লাভ কৰিলে, তেওঁলোকে কিন্তু মোক কব যে ছাৰে ঠিক কথাই কৈছে। মই ষ্টুডেণ্টৰ বেয়া হোৱা কেতিয়াও মই ভিডিঅ' নবনাওঁ, মই ভিউজৰ কাৰণে যি টি ভিডিঅ' নবনাওঁ, মানে উপকৃত নোহোৱা ভিডিঅ', মানে মানে ডিমটিভেশ্যন হোৱা ভিডিঅ' মই প্ৰস্তুত কৰা নাই। গতিকে মই মটিভেশ্যনেল ভিডিঅ' প্ৰস্তুত কৰিছো বা ছাত্ৰ ছাত্ৰী আগবঢ়া ভিডিঅ' প্ৰস্তুত কৰিছো। গতিকে যিসকল এতিয়াও এডমিশ্যন লোৱা নাই, তোমালোকে এডমিশ্যনটো লৈ লোৱা, আগৰ বিদ্যালয়খনতে লৈ লোৱা। লৈ কেনে বিদ্যালয়ত নগলেও যদি হয়, বিদ্যালয়ত সুধি ল'বা, গ'লেতো ভাল কথা, যদি নগলেও হয় ঘৰতে তোমালোকে সেল্ফ ষ্টাডি কৰিবা। আগতে নোটছখিনি আছে যিহেতু আগতে পঢ়া, বা কিছুমান ভাল ইবুক কিনি ল'বা, কিতাপবিলাক কিনি ল'বা, ইবুক মানে হেৰিবিলাক কিতাপ কিনি ল'বা। আৰু মই দি দিম হোৱাটছএপ গ্ৰুপত, যিবিলাকে মোৰ তাত টিউশ্যন ল'ব। টিউশ্যন বুলি কথা নাই, মাত্ৰ কেইটকা, 50 টকা মাত্ৰ মাহেৰে। এতিয়া ল'লে লৈ ল'ব, 200 টকা দিলে মানে ক্লাছ কৰিবই পাৰিব 4 মাহৰ কাৰণে। গতিকে তেওঁলোকে লৈ ল'লে নোটছখিনি পায়ে যাব। আৰু যিসকলে নলয় তথাপিতো কথা নাই, তোমালোকে নিজে সেল্ফ ষ্টাডি কৰি আগবাঢ়ি যোৱা, যাতে তোমালোকৰ পুনৰ ভুল নহয়। আৰু 6 মাহ আছে, এই 6 মাহটো তোমালোকে ভালদৰে পঢ়ি এইবাৰ যিখিনি কষ্ট পালা তোমালোকে, অহাবাৰ যাতে সকলোৱে বাহ দিয়ে যে যোৱাবাৰ যদিও ল'ৰা বা ছোৱালীজনীয়ে ফেইল কৰিছিল বা বেয়া হৈছিল, এইবাৰ বাছতে ষ্টাৰ পালে, ডিষ্টিংশ্যন পালে, ফাৰ্ষ্ট ডিভিজন পালে, 65% পালে, তেনেকুৱা ক'ব লগাকে পঢ়ি যোৱা। বুজি পাইছা নহয়? যিহেতু সময় আছে সেইকাৰণে মই কৈছো, আৰু মই যিমানখিনি পাৰো চেষ্টা কৰিম তোমালোকে আগবঢ়াৰ বাবে। ঠিক আছে, পিছে যিসকলে বেয়াকৈ ক'ব লগা আছে ক'ব পাৰে, যিসকলে ভালকৈ ক'ব বিচাৰে, কিবা সুধিব লগা আছে সুধিব পাৰে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ ভিডিঅ'বিলাক ভাল পোৱা। যদি ভাল নোপোৱা তেতিয়াহ'লে ছাবস্ক্ৰাইব নকৰিলে হ'ল, সেইটো কথা নাই। কাৰণ ছাবস্ক্ৰাইব কৰা মানে কি, মানে
ভিডিঅ'বিলাক ভাল পাব লাগিব গতিকে যদি তোমালোকৰ উপকৃত হোৱা বুলি ভাবা তেতিয়া সাবস্ক্ৰাইব কৰিবা নেক্সট এটা ভিডিঅ'ত লগ পাম ঠিক আছে বাই